हेलो बंधुসকল नमस्कार वेलकम टू माय चैनल हैप्पी लार्निंग। आज मैं क्लास 10 एक्सरसाइज नम्बर 2.2 এই 1 নম্বৰ কোৱেশ্চন বিলাক কৰি দিম হৈছে। 1 নম্বৰ এই গটে বিলাক কোৱেশ্চন কৰি দিম, তুমি একেবাৰে বুজি পাবা হৈছে। এইটো বুজিবৰ কাৰণে আমি তিনিটা বস্তু জানিব লাগিব হৈছে। 1 নম্বৰ হহক, 2 নম্বৰ ধ্ৰুৱক আৰু 3 নম্বৰ চলক। এই তিনিটা বস্তু বুজিলে আমি একেবাৰে সহজে বুজি পাম এইখিনি অংক হৈছে। গতিকে আৰম্ভ কৰিছো। ইয়াত एक्सरसाइज 2.2 क्वेश्चन बिलाक आरम्भ करार आगते मैं तुम्हाक तीनिटा बस्तु बुझाई दिम। 1 नम्बर आमार हहक, 2 नम्बर आमी कि लम चलक और 3 नम्बर ध्रुवक होइसे। 4 नम्बर तो पिछत शिकाम होइसे। आगत 4 नम्बर पिछत एटु आमार बाद दे पिछत शिकाम। चलक किन्तु बस्तु चोआ यात आमार प्रश्नটো लिखिलो। प्रश्न कि आछे आमार x² - 2x - 8 होइसे। एटा आमार प्रश्न आछे होइसे। যদি ইয়াত সমান সমান দি শূন্য দিয়া থাকে তেনেহলে এটুক আমি কি কম সমীকৰণ কম। সমান সমান থাকিলে সমীকৰণ হৈছে। এতিয়া চোৱা এটো সমীকৰণটো নহয়, যিকোনো ৰাখি হৈছে 1 পদ 2 পদ 3 পদ 3 পদে ৰাখি হৈছে ধৰিলা। এতিয়া ইয়াত চোৱা ইয়াৰ পৰা আমি হহক উলিয়াম, চলক উলিয়াম আৰু ধ্ৰুৱক উলিয়াম হৈছে। হহক কোনবিলাক যিবিলাক আখৰৰ লগত লগ লাগি থাকে, আখৰৰ লগত পুৰণি থাকে। ইয়াত x² লগত কি পুৰণি আছে ইয়াত ওপৰটো নহয় হা, ওপৰটো আমি পাৱাৰ কম। x² লগত ইফালে কি লগ লাগি আছে একো নাই মানে 1 কিছু নাই মানে 1 হৈছে। ইয়াত x ৰ লগত 2 লগ লাগি আছে হয় নহয়। তেনেহলে ইয়াত আমি যদি আমাক কয় x² ৰ হহক কিমান হ'ব, ইয়াত x ৰ হক 1 হ'ব খালি হৈছে। ইয়াত আমাৰ x ৰ হহক, x ৰ হহক মানে কি x ৰ লগত কি লগ লাগি আছে 2 লগ লাগি আছে 2 হৈছে। কিন্তু আমাক চিনটো লাগিব। ইয়াৰ আগত কি আছে 2 2 ৰ আগত কি আছে মাইনাস এইটো লাগিব হৈছে। ইয়া তুমি কলে যে ইয়াৰ আগত নিলিখিলা, ইয়াৰ আগত নিলিখাৰ কাৰণ হৈছে ইয়াৰ আগত প্লাস আছে আৰু প্লাস দৰকাৰ নাই। প্লাস নাই মানে প্লাসে হয় নহয়। যদি ইয়াত শেষত তো এটা কি নাই আখৰ নাই হয় নহয়। আখৰ মানে ABCD নাই, সংখ্যা আছে হয় নহয়। যদি আখৰ নাথাকে সেইটো আমাৰ কি হ'ব ধ্ৰুৱক পদ হৈছে। ধ্ৰুৱক পদ কেতিয়াবা ধ্ৰুৱক সংখ্যা কয় হৈছে। এটো 8 কিন্তু ইয়াৰ আগত মাইনাস আছে গতিকে মাইনাসটো লিখিব লাগিব হৈছে। গতিকে আমি সহক কোনটো কম যেটো আখৰৰ লগত লগ লাগি থাকিব হৈছে আৰু ইয়াৰ চিনটোও হ'ব একেলগে হৈছে। আৰু চলক কোনটো কম, চলক মানে এই আখৰটোৱে চলক আমাৰ হৈছে। এইটো এটা চলক আৰু এইটো এটা চলক আমাৰ হৈছে। ধ্ৰুৱক কোনটো কম, ধ্ৰুৱক সেইটো কম যত আখৰৰ নামেই নাথাকিব খালি সংখ্যাই থাকিব হৈছে। আৰু আমি ধ্ৰুৱক পদটো সদায় পিছত লিখিব লাগে হৈছে। লিখাৰ ধৰণ কেনেকুৱা, প্ৰথমে হাইয়েষ্ট পাৱাৰ থকা বস্তুটো আগত হ'ব আমাৰ, তাৰ পিছত তাতকৈ অলপ সৰু পাৱাৰ, তাত পিছত অলপ সৰু পাৱাৰ হৈছে। বুজিছানে নাই। এবাৰ আমি চাম x² - 2x - 8 হৈছে। ইয়াত প্ৰশ্নত কি কৈছে এইটো চাই লোৱা। ইয়াত কৈছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰৰ আৰু হহকবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰা। শূন্য উলিওৱা এইখিনি বস্তু শূন্য বস্তু কি এটা আমি চাব লাগিব। মানে কি x² ইয়াত যেটো আছে x হৈছে। এই x ৰ ঠাইত কিমান দিলে সমান সমান শূন্য হ'ব। বুজিছা নাই, x ৰ ঠাইত কিমান দিলে সমান সমান শূন্য হ'ব ইয়াৰ এনসাৰটো হৈছে। বুজিছা নাই। যদি মই সিম্পল ভাবে কৈ আছো, যদি মই সিম্পল কো এটা ইয়াৰ এনসাৰটো মই জানোৱে সেইটো আমি বহাই দি এবাৰ দেখাম হৈছে। চোৱা x ৰ আমি 4 দিলে শূন্য হ'ব। 4² মাইনাস ইয়াতো আমি x ৰ 4 দিম into 4 minus
8 16 minus 2 into 8 or 2 into 4 8 minus 8 হয় না নহয় হলৰ পৰা হল লগলে শূন্য হৈ যাব হৈছে ইয়াৰ এনসাৰ মই জানো হৈছে উত্তৰ মই চাইছো জানো হৈছে অংকটো ডাইৰেক্ট এবাৰ মই এইটো বস্তু বুজাই দিম খালি বুজাবৰ কাৰণে তোমাক মই কৈছো হৈছে এনেকৈ কৰিলে নহব এনেকৈ কৰিলে ভুল হ'ব এতিয়া চোৱা প্ৰশ্নত আৰু এবাৰ চোৱা ভালকৈ কি কৈছে শূন্য উলিওৱা মানে কি এতিয়া শূন্য উলিওৱা মানে কি x ৰ মান কিমান x ৰ মানটোৱে শূন্য কাৰণ যেতিয়া আমি x ৰ মান উলাম আৰু ইয়াত বহাম লগে লগে এইটো বস্তু এনসাৰ শূন্য ওলাই যাব গতিকে x ৰ কি মানৰ বাবে এই ৰাশিটো শূন্য হ'ব হেতুৱে শূন্য হৈছে x ৰ মান কি হলে এই সম্পূৰ্ণ ৰাশিটো শূন্য হ'ব হেতু শূন্য যদি x ৰ মান 1 হলে শূন্য হয় তেনেহলে 1 যদি 2 হলে শূন্য হয় 2 আৰু এটা ৰাশিত বহুত থাকিব পাৰে x ৰ মান 1 থাকিলে 2 থাকিব পাৰে কেতিয়াবা 3 থাকিব পাৰে কেতিয়াবা 4 থাকিব পাৰে নহয় বা একেলগে 1 হয় 2 হয় 3 হয় 4 হ'ব পাৰে হৈছে এতিয়া কিমানটাকৈ শূন্য থাকিব হেতু চাবৰ কাৰণে আমি চাব লাগিব মাত্ৰা আচ্ছা মাত্ৰা কাক কয় তোমাৰ গণিব লাগিব কি মাত্ৰা কাক কয় হৈছে মাত্ৰা তোমাৰ আৰম্ভ হয় মাত্ৰা কাক কয় চোৱা যেটো হাইয়েস্ট পাৱাৰ থাকিব এইটো আমাৰ মাত্ৰা হৈছে এইটো হাইয়েস্ট পাৱাৰ কিমান 2 গতিকে ইয়াত মাত্ৰা 2 যেতিয়া মাত্ৰা 2 হ'ব তেনেহলে ইয়াৰ শূন্যৰ সংখ্যাও 2 হ'ব মাত্ৰা 2 হলে শূন্যৰ সংখ্যাও কিমানটা হ'ব 2টা হ'ব হয় নহয় এতিয়া 2টা শূন্য মানে কি x ৰ ঠাইত যদি আমি যিকোনো সংখ্যা বহাও তেতিয়া আমাৰ শূন্য নহয় হয় নহয় এনেকৈ যদি মাত্ৰা 2 হয় তেনেহলে এনেকৈ দুইটা সংখ্যা আছে গোটেই সংখ্যাবিলাকৰ ভিতৰত যিটো সংখ্যা বহালে আমি শূন্য পাম ধৰিলে 1 আৰু -1 কেতিয়াবা হ'ব পাৰে ইয়াত 1 বা -1 বহালে আমি ইয়াৰ পৰা শূন্য পাম এনসাৰটো এইখিনি বস্তু বুজিছা না নাই একবাৰে ইজি হয় নহয় এতিয়া মই অংকটো কৰি দিয়া নাই এইখিনি বস্তু বুজাই আছো ভালকৈ বুজিলে অংকটো একেবাৰে ইজি হৈছে এক নম্বৰ ৰিভাইজ কৰি আছো চোৱা সহক কোনবিলাক যিবিলাক আখৰৰ লগত থাকে সিম্পল ভাষাত যদি মই ক আখৰৰ লগত থাকে বা গাণিতিক ভাষাত ক'লে যিবিলাক চলকৰ লগত লগ লাগি থাকে হয় নহয় চলকটো আখৰে না হয় নহয় আখৰটোক চলক কয় গতিকে চলকৰ লগত যিবিলাক সংখ্যা লগ লাগি থাকে এইবিলাকে আমাৰ সহক চলক কোনবিলাক যিবিলাক আখৰ কোনো এটা সংখ্যা লগ লাগি থাকে এইবিলাকে আমাৰ চলক হৈছে এনেকৈ লিখিলে নহব পৰীক্ষাত এটো বুজাৰ কাৰণে মই কৈ আছো হৈছে পৰীক্ষাত মুখস্থ লিখিব লাগিব ধ্ৰুৱক কি চোৱা ধ্ৰুৱক এনেকুৱা সংখ্যা যাৰ লগত কোনো আখৰ নাথাকে নহয় এইটো আৰু শেষত থাকে হৈছে ধ্ৰুৱক সদায় শেষত যদি আগত দিয়া থাকে কেতিয়াবা যদি প্ৰশ্নত এনেকৈ আগত দিয়া থাকে তেনেহলে এইটোক আমাৰ পিছত নিয়াটোৱে প্ৰথম কাম হৈছে -3 আছিল পিছত নিব লাগিব হয় না নহয় এইখিনি বস্তু বুজিছা না বুজা নাই একদম ইজি হৈছে তাৰ পিছত মাত্ৰা কি হাইয়েস্ট পাৱাৰ কোনো এটা সমীকৰণৰ হাইয়েস্ট পাৱাৰটো মাত্ৰা ইয়াত সমীকৰণ দিয়া নাই এটা ৰাখি দিয়া আছে না নহয় গতিকে ইয়াৰ হাইয়েস্ট পাৱাৰটো হ'ল আমাৰ মাত্ৰা এইখিনি বস্তু বুজিছা এতিয়া সহক কেনেকৈ ওলাই ইয়াৰ লগত থকা বিলাক এইবিলাক মই বুজাইছো এটো ভালকৈ চাবা হৈছে ইয়াৰ পিছত যেটো অংক কৰিম ইয়াত চোৱা কি কৈছে প্ৰশ্নত কৈছে যে x² - 2x - 8 ৰ শূন্য উলিওৱা এক নম্বৰ কোৱেশ্চন আমাৰ এইখিনি ইয়াৰ আমি শূন্য উলিয়াব লাগে এইখিনি আমাৰ এক নম্বৰ কোৱেশ্চনৰ এটা পাৰ্ট হৈছে প্ৰথমে আমাৰ কাম হৈছে ইয়াত চোৱা মই কৈ আছো এক নম্বৰ কোৱেশ্চন আমাৰ দিছে কি x² - 2x - 8 হৈছে ইয়াৰ এক নম্বৰ কাম হৈছে আমাৰ শূন্য উলিওৱা হৈছে কিন্তু এইখিনিত আমাৰ অংক শেষ নহয় 2 নম্বৰ আৰু আছে সত্যাপন কৰিবৰ বাবে আমি অলপ বেছিকৈ পঢ়িব লাগিব হে প্ৰথমে মই শূন্য ওলা নিয়মটো শিকাই দিম তাৰ পিছতহে মই সত্যাপন কৰাটো আৰম্ভ কৰিম হৈছে কাৰণ এতিয়া শূন্য ওলা নিয়মটো বুজাবৰ কাৰণে যিখিনি বুজাব লগা আছে ইয়াত বুজাইছো হৈছে যদি এইখিনি বুজি তুমি শূন্য ওলাব পাৰা তেনে সত্যাপন কৰিব তোমাৰ ইজি হ'ব হৈছে সো আমি আৰম্ভ কৰো এক নম্বৰ কোৱেশ্চন লিখা কি আছে x² - 2x - 8 সমান এতিয়া চোৱা ইয়াৰ সহক কি আছে এই আগৰ আৰু শেষৰ
ইয়াৰ সহক আমাৰ কিমান আছে 1 আছে মই আগতে কৈছো কেনেকৈ চাই যে আখৰৰ লগত পূৰণ হৈ থকা সংখ্যাটোৱে সহক ইয়াৰ লগত একো পূৰণ হৈ থকা নাই মানে 1 আছে হয় নহয় 1 x² গুণ x², ইয়াত 1 আছে আৰু ইয়াত চোৱা ইয়াৰ শেষত কি আছে 8, গতিকে এই দুইটাক আমি পূৰণ কৰিম ইয়াত থকা সংখ্যা আৰু ইয়াত থকা সংখ্যা আমি কি কৰিম পূৰণ কৰি দিম হৈছে এইটো পূৰণ কৰি আমাৰ যি ওলাব সেইটোৱে লম আমি ইয়াত অংক কৰিবলৈ হৈছে এতিয়া 1 8 গুণ 8 হৈছে 1 8 গুণ 8 এতিয়া 8ক আমি কি কৰিম 8ক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম হৈছে 2 4 গুণ 8 2 2 গুণ 4 2 1 গুণ 2 হৈছে এতিয়া এইবিলাক আমি যোগ বিয়োগ পূৰণ প্ৰথমে আমি পূৰণ কৰিম হৈছে তাৰ পিছত পূৰণ কৰি দুইটা উৎপাদক ওলাম ইয়াৰ পৰা যিকোনো তাৰ পিছত ডাঙৰটোৰ সৈতে বিয়োগ কৰি দিম বা ডাঙৰটোৰ সৈতে যোগ কৰিম এনেকৈ কিবা এটা কৰি আমি এই মাজৰটোক মিলাব লাগিব হৈছে মাজত কি আছে চোৱা -2x মানে -2 মিলাব লাগিব মাজৰ আমাৰ সহগটো মিলাব লাগে -2ক মিলাব লাগে হৈছে এতিয়া চোৱা কেনেকৈ মিলিব 2 2 গুণ 4 2 1 গুণ কিমান হ'ব 2 এতিয়া আমাক 2 লাগে হয় নহয় প্ৰথমে আমি বুজি নাপাওঁ গতিকে দুইফালে মাইনাসে দিম হৈছে এতিয়া আমাক কি লাগে -2 লাগে -2 লাগে মানে কি ইয়াত ডাঙৰৰ লগত মাইনাস হ'ব লাগিব সৰুৰ লগত প্লাস হ'ব লাগিব তেতিয়াহে আমাৰ ডাঙৰৰ লগত মাইনাস সৰুৰ লগত প্লাস মানটো হ'লে মনত ৰাখিবা এটাৰ আগত মাইনাস এটাৰ আগত প্লাস থাকিলে ডাঙৰৰ পৰা সৰুটো বিয়োগ হয় আৰু ডাঙৰৰ আগত যিটো চিন আছে এটাই বহে হয় না নহয় এটাৰ আগত মাইনাস এটাৰ আগত প্লাস হ'লে কি হয় ডাঙৰৰ পৰা সৰুটো বিয়োগ হ'ব মানে 4 পৰা 2 বিয়োগ হ'ব আৰু ডাঙৰৰ আগত যি চিন আছে সেইটো চিন বহিব হৈছে ইয়াতো সেই -2 ওলাব নলাব গতিকে আমি -2 ঠাইত আমি এইটো লিখিব পাৰো হৈছে গতিকে আগৰটো যেনেকৈ আছে এনেকৈ লিখি দে ইয়াৰ লগত কোনো পৰিৱৰ্তন নহব আমি খালি 2x ৰ ঠাইত আমি এইটো বস্তু লিখি দিম হৈছে তে লিখিম -4x + 2x কাৰণ x টো লিখিব লাগিব এইটো ওলাব লাগিব হয় নহয় এই 2x ৰ ঠাইত আমি এইখিনি বস্তু লিখিছো -4x + 2x কিয় লিখিছো কাৰণ এই 2x এ ভাঙি এইটো আমি কৰিছো -2x + 2x মানে কি 4 ৰ পৰা 2 গলে 2 ডাঙৰ আগত যিখিনি আছে এইটো চিন হৈছে -8 পৰীক্ষাত তুমি এনেকৈ ডাক নিদিবা হৈছে এইটো আমি বুজাবৰ কাৰণে দিছো এতিয়া চোৱা ইয়াৰ পৰা আমি কমন আনিব লাগিব কমন মানে যেটো সাধাৰণ আছে দুইফালে হেতু আমি একফালে আনিম ইয়াত x² - 4x আছে মানে ইয়াত x আছে দুইটা ইয়াত x এটা গতিকে x ইয়াতো আছে গতিকে আমি x টো কমন আনিব পাৰিম হৈছে x কিমান গুণ x কিমান গুণ x² x গুণ x² হৈছে আৰু মাইনাসটো ইয়াত দিম x কিমান গুণ 4x x কিমান গুণ 4x হ'ব x এইটো সদায় সংখ্যাৰ লগত পূৰণ হৈ এক লগ লাগে হৈছে একেলগে লগ লাগিব x 4 গুণ 4x হৈছে তে এইটাৰ পৰা কমন কি আহিব 2 আৰু 8 ই হৈছে 2 ৰ গুণিতক মানে 2 ৰে 2ক যায় 2 ৰে 8ক যায় গতিকে আমি 2 আগত আনিম হৈছে 2 কিমান গুণ 2x 2x গুণ 2x বা 2x 2 ইয়াত আমি মাইনাস চিহ্নটো দিলো হৈছে 2 কিমান গুণ 8 2 4 গুণ 8 হৈছে এতিয়া ইয়াত কি চিহ্ন দিব লাগিব এটা আমি পিছত চাম হৈছে ইয়াত কেনেকৈ চাম চোৱা এতিয়া ইয়াত কি আছে প্লাসে কি হে প্লাস হ'ব ইটো চোৱা প্লাসে কি হে প্লাসে মনত ৰাখিবা প্লাসে মানে পূৰণে প্লাস পূৰণ প্লাস মাইনাস পূৰণ মাইনাস প্লাস পূৰণ মাইনাস পূৰণ প্লাস মাইনাস সহজ বুদ্ধি একে থাকিলে যোগ হয় বিয়োগ থাকিলে বিয়োগ হয় হৈছে মনত ৰাখা সহজ নিয়ম একে পূৰণ হলে যোগ হ'ব বেলেগ পূৰণ হলে বিয়োগ হ'ব হৈছে আৰু এই ঘৰৰ ভিতৰৰ সংখ্যা আৰু এই ঘৰৰ ভিতৰৰ সংখ্যা যদি একে নলায় অংক তোমাৰ ভুল হ'ব হৈছে এতিয়া ঘৰৰ ভিতৰত যেহেতু একে আছে গতিকে এইটো আমি একফাল লিখিব পাৰো 4 - 4 x - 4 আৰু একফাল লিখিব পাৰো x + 2 হৈছে এইটো আমাৰ কি হলাল x - 4 আৰু x + 2 এতিয়া এইখিনি আমাৰ ইয়াৰ পৰা ওলাল আৰু ইয়াৰ পৰা আমি
শূন্য ওলাব লাগিব হৈছে সো আমি ইয়াত কি লিখিম x স্কয়ার minus 2x minus 8 তোর মান শূন্য হব মান শূন্য হব যেতিয়া x minus 4 equal শূন্য হয় আৰু x plus 2 equal শূন্য হয় ইয়াৰ অৰ্থ মই একবাৰ বুজাই দিম হা তুমি লেখাটো এনেকৈ লিখিবা এইটো মুখস্থ কৰি যাবা হৈছে মই লেখাটো খালি বুজাই দিম কি লিখিছো x স্কয়ার minus 2x minus 8 ৰ মান শূন্য হ'ব যেতিয়া ইয়াৰ মান শূন্য হয় আৰু ইয়াৰ মান শূন্য হয় মানে কি এতে কি হৈ আছে x minus 4 এইখিনি এটাই সংখ্যা ধৰিল আমাৰ কি x minus 4 মানে এটা সংখ্যা আৰু দুইটা সংখ্যা এই ঘৰৰ ভিতৰত এটা সংখ্যা এই ঘৰৰ ভিতৰত এটা সংখ্যা এই দুইটা সংখ্যা পূৰণ হৈ আমাৰ এইটো ওলাইছে মানে এই দুইটা পূৰণ কৰি আমাৰ এইটো হয় এটা যেতিয়া এইটো শূন্য হ'ব শূন্য পূৰণ যিকোনো বস্তু এইটো শূন্য হ'ল ইটো শূন্য হলে শূন্য পূৰণ যিকোনো বস্তু ইটো শূন্য হয় হৈছে এটা যদি ইটো যদি আমাৰ x ৰ মান উলিয়াও হৈছে x ৰ মান কি মান ওলাব যেটো ওলাব ইয়াত যদি বহাই দিও এইটো শূন্য হৈ যাব আৰু ইয়াৰ পৰা যদি যেটো x ৰ মান ওলাও ইয়াত বহাই দিও এইটো শূন্য হৈ যাব যিকোনো সংখ্যা এটা শূন্য হোৱাৰ লগে লগে বেলেগটো শূন্য হৈ যাব কাৰণ শূন্য লগে পূৰণ কৰিলে শূন্যই হয় মানে এইটো সম্পূৰ্ণ সংখ্যাটো শূন্য হৈ যাব তেতিয়া হে x ৰ মান এনেকৈ আমি ওলাম হৈছে গতিকে আমি ইয়াত যিকোনো লিখিব পাৰো এই যিকোনো মানে কি যিকোনো এটা শূন্য হলে বেলেগটো নিজে শূন্য হৈ যাব হৈছে চোৱা যিকোনো x minus 4 equal 0 হৈছে এতিয়া আমি কি কৰিম x equal 0 ইফালেটো বস্তু লিখিলাম হৈছে মাইনাস 4 আছে না মাইনাস 4 ক সমানচিন পাৰ কৰাই দিম যেতিয়া কোনো বস্তু সমানচিন পাৰ কৰিব প্লাস থাকিলে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব হৰণ থাকিলে পূৰণ হ'ব হৈছে আৰু পূৰণ থাকিলে হৰণ হ'ব হৈছে সিম্পল গতিকে 0 ৰ লগত আমি এতিয়া 4 প্লাস কৰিম 4 থাকিব ইজি বা ইয়াত আৰু লিখিলে শুদ্ধ হ'ব বা লিখিলে বেছিকৈ শুদ্ধ হ'ব কাৰণ যিকোনো এটা শূন্য হলে হয় হৈছে x plus 2 equal 0 হৈছে এতিয়া আমি x equal ইয়াৰ আগত কি আছে প্লাস সমানচিন পাৰ কৰিলে কি হ'ব -2 equal -2 ডাঙৰ পৰা সৰু বিয়োগ ডাঙৰ আগত কি আছে এইটোই হৈছে একদম ইজি হয় না নহয় এতিয়া চোৱা এই 4 ঠাইত 4 যদি আমি ইয়াত লিখো 4 - 4 equal 0 এটো সম্পূৰ্ণভাৱে 0 হৈ যাব 0 পূৰণ কি এটা বস্তু 0 মানে এইটো 0 মানে এৰ মান শূন্য হ'ব যেতিয়া ই 0 হয় আৰু ই 0 হয় ই 0 হলে এইখিনি যদি 0 হয় x কিমান হ'ব এইখিনি যদি 0 হয় তেনে হলে x হ'ব আমাৰ -2 আৰু -2 যদি ইয়াত বহাই দিও ইয়াত বহাই দিও তেতিয়া আমাৰ 0 হৈ যাব এটো 0 হলে এটো 0 হ'ব আৰু এইখিনি 0 হলে এইখিনি 0 হ'ব শেষ এইখিনি বস্তু বুজিব হৈছে এইখিনি অংক বুজি পাইছে না পোৱা নাই এইখিনি অংক বুজি পালে যিখিনি নম্বৰ থাকিব তাৰে আধা পাবা হৈছে যদি অংকত 4 নম্বৰ থাকে তুমি পাবা কিমান 2 হৈছে গতিকে বাকি 2 নম্বৰৰ কাৰণে তুমি এইবিলাক সত্যাপন কৰিব লাগিব হৈছে সত্যাপন কৰাৰ বাবে আৰু আমি আগৰ পৃষ্ঠাত যাম বুজাবৰ কাৰণে হৈছে সো ইয়াত চোৱা এতিয়া আমি কি কৰিম আমাৰ মেইন প্ৰশ্ন আছিল কিমান চোৱা মেইন প্ৰশ্ন আছিল আমাৰ x স্কয়ার -2x -8 হৈছে আমাৰ শূন্য কিমান ওলাইছে শূন্য ওলাইছে আমাৰ 4 আৰু -2 কিমান ওলাইছে 4 আৰু -2 এটো আমাৰ শূন্য ওলাইছে মানে এক ঠাইত এইবিলাক বহালে শূন্য হয় এতিয়া আমাৰ এইবিলাক শূন্য আৰু সহায়ক কি হৈছে এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰা এতিয়া শূন্য মানে সহগ নহয় মনত ৰাখিবা সহগ বেলেগ সহগ ইয়াত 1 আছে ইয়াত -2 আছে সহগ হয় না নহয় আৰু শূন্যবিলাক বেলেগ আৰু শূন্য আৰু সহগবোৰৰ মাজত সদায় এটা সম্পৰ্ক থাকে হৈছে সম্পৰ্ক মানে তোমাৰ মামা ভাগিন নহয় এটো অলপ বেলেগ সম্পৰ্ক হৈছে এটো কি সম্পৰ্ক সো এই শূন্য দুটাক আমি কেতিয়াবা আলফা আৰু বিটা লৈ কৰো হৈছে মই এটো বস্তু ইয়াত নেদেখাও এটো বহুত দিগদাৰ হৈছে দেখাব ডাইৰেক্ট মই বুজাই দিও তুমি বুজি পাবা হৈছে ইয়াত আমি লিখিম শূন্য দুটাৰ যোগফল হৈছে যেতিয়া আমি শূন্য দুটা যোগ কৰিম যেতিয়া শূন্য
যোগ কৰিম শূন্য দুটাৰ যোগফল বা সমষ্টি কয় কেতিয়াবা একেই বস্তু সদায় হৈছে যেতিয়া যোগ কৰিম তেতিয়া আমি কি পাম সদায় আমি কি পাম মাইনাছ ইয়াত মাইনাছ xৰ হওক xৰ হওক হৈছে আৰু তলত সদায় পাম কি x স্কোৱাৰৰ হওক হৈছে এতিয়া আমি যোগ কৰিম মাইনাছ xৰ হওক আৰু x স্কোৱাৰৰ হওক সিম্পল মই লিখি আছো এইটো লিখিলে বুজিবা হৈছে এতিয়া তোমাক লাগিব xৰ হওক আৰু x স্কোৱাৰ হওক এইটো বস্তু আমি পাম হৈছে এতিয়া পিছত কৰিম এতিয়া যদি আমি চাও শূন্য দুটাৰ এইটো তুমি অলপমান বুজিব টান পাবা প্ৰথমে তুমি ভিডিও চাই যাবা মই ভালকৈ একেবাৰে কৈ দিম তুমি বুজি পাবা হৈছে শূন্যটাৰ সমষ্টি কি হ'ব আমাৰ ধ্ৰুৱক পদ বা সংখ্যা আতলত সদায় একে x স্কয়াৰ হওক ইয়াতো আমাৰ x স্কয়াৰৰ হওক হৈছে মানে এই তলটো সদায় একে থাকিব হৈছে এতিয়া আমি সিম্পল শূন্য দুটাৰ সমষ্টি কৰিব যাও শূন্য দুটাৰ সমষ্টি শূন্য দুটা আমাৰ 4 আৰু -2 হৈছে 4 আৰু কিমান -2 শূন্য দুটাৰ সমষ্টি হৈছে ভালকৈ কৰি দিম এটা হলে বুজি আছো হা 4 আৰু -2 কিমান হ'ব প্লাস এ মাইনাস 4 4 প্লাস -2 মানে কি 4 থাকিল প্লাস এ মাইনাস এটো ব্র্যাকেট মানে পূরণ প্লাস এ -2 থাকিল ইফালে 4 পর 2 গলে 2 হইছে 2 এর आंसर কিমান হল আমার 2 কিমান আছে 2 আর তলত আমার একো নাই মানে 1 আছে এর তলত কি লিখিব লাগিব হ্যাঁ না একো নাই মানে 1 আছে এতি আমাক লাগে -x এর হোক লাগিছে তোমার গন্ডগোল আমাক কি লাগে -x এর হোক ইয়াত তো মাইনাস নাইয়ে x এর হোক কেনেকৈ মিলিব মাইনাস থাকিব লাগিব গতিকে আমি কি কৰিম এটা মাইনাস দিব লাগিব যাতে সূত্ৰৰ লগত মিলে এতিয়া এটা 2 আছে ডাইৰেক্ট যদি মাইনাস দিও এটো কি 2 ভ্যালু কি থাকিল হৈছে 2 তো কাম না হৈ গল ন গতিকে আমি এটা মাইনাস দিলে আমাৰ নহব সেইভাবে দুইটা মাইনাস দিম দুইটা মাইনাস দিলে প্লাসে হৈ যাব হয় নহয় 2 আৰু -2 মানে একে বস্তু 2 সমান সমান -2 হৈছে কাৰণ মাইনাসে প্লাসে হয় এতিয়া আমি এই -2 কাৰ লগত মিল এই -2 ইয়াৰ লগত মিলি গল হৈছে এই মাইনাস আৰু এই মাইনাস আমাৰ একে মানে x ৰ হওক কিমান হল -2 এটো এর লগত মিলি গল হয় নহয় আৰু x ৰ হওক আমাৰ কিমান হৈছে -2 এটো বস্তু মিলিছে না মিলা নাই এটা আমি চাব লাগিব হৈছে x ৰ হওক কিমান আছে -2 x ৰ হওক কিমান আছে -2 মিলছে না মিলা নাই আমাৰ মিলিছে না এতিয়া আমি তাহলে x স্কয়ার হওক x স্কয়ার হওক 1 x স্কয়ার হওক কি আমাৰ 1 x স্কয়ার হওক 1 মিলছে না মিলা নাই একদম ইজি এটা শূন্য দুটাৰ সমষ্টি কৰিম হৈছে শূন্য এটা আমাৰ 4 আৰু প্লাস সমষ্টি নহয় এটো শূন্য দুটাৰ গুণফল হৈছে শূন্য দুটাৰ গুণফল শূন্যৰ গুণফল কি হ'ব 4 প্লাস -2 4 ইনটু -2 হৈছে এটা পূরণ কৰিম 4 2 গুণ আমাৰ কি 4 2 গুণ 8 তো ওপৰত থাকিব তলত একো নাই তো একো না থাকিলে 1 ধৰিম হৈছে এই ধ্ৰুৱক পদ ওপৰত ধ্ৰুৱক পদ লৈ মিলিব লাগিব মানে এইটো বস্তু ধ্ৰুৱক পদ হ'ব লাগিব ধ্ৰুৱক পদ কিমান আছিল আমাৰ -8 মিলি যায় আৰু তলৰটো তলৰটো সদায় এইটো আৰু এইটো একে হ'ব তলৰটো একে হ'ব আৰু এইটো এই আগৰ লগত মিলিব একেবাৰে ইজি না বুজা নাই এতিয়া মই এইটো বস্তুক আৰু এবাৰ প্ৰশ্নত বুজাই দিম তুমি একেবাৰে বুজি পাবা হৈছে চোৱা ইয়াত এতিয়া চোৱা আমি ইয়াত কি হয়নো কিমান পাইছিলো x ৰ মান এখিনি পাইছো x ৰ মান এখিনি পাইছো না নহয় এতেকে নিৰ্ণয় সংজ্ঞা এটো লিখিলো একবাৰ বুজিবৰ কাৰণে ভাল হ'ব নিৰ্ণয় শূন্য দুটা নিৰ্ণয় মানে যদি নিৰ্ণয় ওলাইছে আমাৰ শূন্য দুটা 4 আৰু -2 হৈছে এখিনি আমাৰ 2 নম্বৰ অংক শেষ হল হৈছে সো এতিয়া আমি ইয়াক সত্যাপন কৰিম হৈছে সত্যাপন কৰাৰ কাৰণে যেহেতু দীঘলীয়া লাগে কাগজ লৈছো মই
হৈছে এতিয়া সত্যাপন কৰিম চোৱা সত্যাপনৰ কাৰণে আমি কি কৰিম সেম বস্তু তাত যেটো লিখিছো হেতু বস্তুৱে মই ইয়াত তোমাক ভালকৈ বুজাই দিম হৈছে সো প্ৰথমে আমি নিৰ্ণয় শূন্যটা যেটো লৈছো আমাৰ 4 আৰু -2 ইয়াৰ পৰা উলাই লৈছো গতিকে আমি কি কৰিম শূন্য দুটাৰ সমষ্টি লম হৈছে শূন্য দুটাৰ সমষ্টি আমাৰ কি হ'ব কোৱা 4 আৰু -2 আমি যোগ কৰিব লাগিব হয় না নহয় যেতিয়া আমি যোগ কৰিম 4 4 থাকিব এটো আমি যোগ কৰিম মানে কি 4 আৰু -2 মাজত যোগ দিম হৈছে এতিয়া এটো আমাৰ ব্ৰেকেট যেহেতু আছে প্লাস আৰু মাইনাস পূৰণ হ'ব প্লাসে মাইনাসে -2 হৈছে যদি এইখিনি বস্তু বুজি নপোৱা আই বটনৰ লিংক পাব পাৰা তাত চোৱা ভালকৈ বুজি পাবা হৈছে ক্লাস 6 এর বস্তু এটো গতিকে 4 4 লিখিলো ইয়াত প্লাসে মাইনাসে মাইনাস ইয়াত 2 2 লিখিলো 4 পৰা 2 গলে 2 হৈছে ইয়াত আমাৰ 2 তুমি ভাবি আছা কি 2 ওলাল হা না আমাক লাগে সত্যাপন স্থাপন কৰিব লাগে হা নহয় আমাৰ প্ৰশ্ন কি আছিল চোৱা প্ৰশ্নটো আকৌ এবাৰ মই ইয়াত লিখি দিছো বুজিবৰ কাৰণে প্ৰশ্ন আছিল আমাৰ x² - 2x - 8 হৈছে আমাৰ যেটো শূন্যটাৰ সমষ্টি কৰিম আমি ইয়াৰ পৰা লাগে -x ৰ হওক ডিভাইড বাই x² হওক আমাৰ নিয়ম আছিল না নহয় গতিকে আমাৰ নিয়ম কি আছিল -x ৰ হওক যেটো তোমাৰ মুখস্থ বিদ্যা হ'ব লাগিব x² ৰ হওক এইটো বস্তু মনত ৰাখিবা হা এইটো বস্তু হ'ব লাগিব সদায় তোমাৰ মুখস্থ থাকিব লাগিব যেতিয়া এইটো ওলাই যেতিয়া তুমি এইটো লিখা শূন্যটাৰ সমষ্টি তেতিয়া আমি এইখিনি বস্তু মনত কৰিম হৈছে এইটো বস্তু উলাব লাগিব ইয়াৰ পৰা এতিয়া আমি চাম -x ৰ হওক আমাক লাগে হা নহয় ইয়াতটো মাইনাস নাই গতিকে মাইনাস দিব লাগিব যেহেতু মাইনাস নাই আমি মাইনাস নিজে দিম তেতিয়া এটা মাইনাস দিম বেলেগ এটা মাইনাস দিব লাগিব কাৰণ নহলে আমাৰ কি হ'ব প্লাসৰ ঠাইত মাইনাস থাকিব এটো বহুত বেয়া বস্তু মানে কি কেনেকুৱা বেয়া যদি তুমি দোকানত যাই 2 টকা বাকি খোৱা কালি যাই কোৱা যে 2 টকা জমা আছে এইটোৱে প্লাস মানে জমা আৰু মাইনাস মানে বাকি ধৰিলে হৈছে যদি এবাৰ জমাটো তুমি বাকি এনেকৈ ক'বা আৰু বাকিটো তুমি কেনেকৈ জমা ক'বা হয় নহয় কাৰণে আমি এটা মাইনাস দিলে প্লাসৰ ঠাইত ডাইৰেক্ট মাইনাস দিব নোৱাৰিম হে দুইটা মাইনাস দিম দুইটা মাইনাস মানে কি হ'ব মাইনাসে মাইনাসে প্লাস গতিকে দুইটা -2 সমান +2 হয় হৈছে এতিয়া চোৱা মাইনাস ইনটু -2 মানে কি মাইনাসে মাইনাসে +2 হ'ব হৈছে আৰু তলত একো নাই মানে আমি এটো 1 লম কাৰণ আমাক এফালে মিলাব লাগে তলত কিবা এটা মিলাব লাগিব হ্যাঁ নহয় এটা সমান আমি কি কৰিম -2 এক্সট্ৰা লম আৰু -2 মানে কি আমি চাম -2 মানে কি -2 মানে কি -2 মানে x ৰ হওক গতিকে -2 ঠাইত আমি কি লিখিব পাৰিম x ৰ হওক বুজা নাই আৰু 1 মানে কি চোৱা 1 মানে কি 1 মানে হৈছে আমাৰ x² ৰ হওক x² ৰ হওক একেবাৰে সহজে বুজি পাইছা হয় না নহয় এটো মিলছে না মিলা নাই এটো লগে মিলিব লাগিব শেষ হৈছে এতিয়া ইয়াৰ পিছৰ ইনি চোৱা যেতিয়া শূন্যটাৰ সমষ্টি এটো হ'ব হৈছে এতিয়া শূন্যটাৰ আমি কি কৰিম শূন্যটাৰ গুণফল হয় না নহয় গুণফল বা কিছু মানে কয়টো পূৰণফল হৈছে একে বস্তু এতিয়া শূন্যটাৰ গুণফল হ'ব আমি এটো পূৰণ কৰিব লাগিব শূন্য আমাৰ কিমান আছিল 4 আৰু -2 গতিকে পূৰণ কৰিম 4 পূৰণ -2 হৈছে 4 2 গুণ আমাৰ 8 প্লাসে মাইনাসে মাইনাস হৈছে এতিয়া তোমাৰ শূন্যটাৰ পূৰণফল যেতিয়া হ'ব শূন্যটাৰ গুণফল যেতিয়া হ'ব মনত একেবাৰে মাইন্ডত ৰাখিব লাগিব যে শূন্যটাৰ গুণফল সদায় কি ওলাব ওপৰত আমাৰ ওলাব ধ্ৰুৱক আৰু তলত ওলাব কি x² ৰ হওক এটো সদায় মনত ৰাখিব লাগিব এটো হোৱাৰ লগে লগে তোমাৰ এটোৰ লগত এনসাৰটো মিলিব লাগিব তেতিয়া সম্পৰ্ক স্থাপন হ'ব হৈছে এতিয়া তোমাক -8 তলতো ইয়াত x² হওক দেখাব লাগে ইয়াত তো নাই গতিকে আমি কি কৰিম -8 যি আছে তাকে লিখিম তলত নাই মানে কি তলত নাই মানে 1 সদায় হৈছে এতিয়া চোৱা -8 মানে কি আমাৰ -8 মানে কি আমাৰ -8 মানে হৈছে আমাৰ ধ্ৰুৱক পদ এই হেকৰ পদটোক ধ্ৰুৱক কয় হয় না নহয়
এইটোক আমি ধ্ৰুৱক কওঁ হয় নহয় আৰু তলত আমাৰ 1 মানে কি আমাৰ x স্কয়াৰৰ হওক হৈছে 1 মানে কি x স্কয়াৰৰ হওক এতিয়া এইটো বস্তু এইটো লগে মিলছে না মিলা নাই মিলছে যদি এইটো শূন্যটাৰ সমষ্টি তোমাৰ -x স্কয়াৰ হওক ডিভাইডেড বাই x স্কয়াৰ হওক আহে আৰু শূন্যটাৰ গুণফল যদি ধ্ৰুৱক পদ বা ধ্ৰুৱক সংখ্যা ডিভাইডেড বাই x স্কয়াৰ হওক আহে গতিকে তোমাৰ সত্যাপন কৰা হৈ গৈছে হৈছে এতেকে ই সত্যাপিত হল লিখিলেও হ'ব বা মই ভালকৈ লিখি দি আছো হৈছে এতেকে x স্কয়াৰ মাইনাস 2x মাইনাস 8 ৰ 0 4 আৰু 2 মাইনাস 2 হ্যাঁ নহয় সত্যাপিত বা সত্যাপন কৰা হল হৈছে আশা কৰো তুমি এটা বস্তু ভালকৈ বুজিছা হৈছে নুবুজিলে তুমি কমেন্ট কৰিব পাৰা এতিয়া কিবা নুবুজিলে হৈছে সো মই এতিয়া বেলেগ অংকটো কৰি দিম হৈছে 2 নম্বৰটো চোৱা দুই নম্বৰ অংকটো চোৱা কি কৈছে 4s স্কয়াৰ minus 4s plus 1 হৈছে এতিয়া চোৱা ইয়াত আমাৰ কি হৈছে এই আগৰটুক আৰু শেষৰটুক পূৰণ কৰিব লাগিব মই আগতে কৈছো 4 1 গুণ 4 হৈছে মই এটো ডাইৰেক্ট বুজাই যাম হৈছে সময়ৰ অভাৱ 4 1 গুণ 4 এতিয়া আমি 4 ৰ পৰা এনেকুৱা বহুসংখ্যা ওলাব লাগিব যোগ বিয়োগ কৰি যাতে আমি -4 পাও হয় না নহয় গতি এই 4টো আমি উত্তৰ বিশ্লেষণ কৰিম 2 2 গুণ 4 এতিয়া এই 2 2 মিলাই আমি কি বনাব লাগিব এই 4 বনাব লাগিব ইয়াতো মাইনাস দিম হৈছে সদায় দিলে মাইনাস দিলে কি হ'ব আমাৰ -2 -4 মিলি গৈছে বেলেগ ফালে প্লাস দৰকাৰ নাই দুইটা মাইনাস দিলে -2 এইটো বস্তু মনত ৰাখিবা সদায় এটা সূত্ৰ মনত ৰাখিবা যে একে চিন থাকিলে যোগ হয় আৰু চিনটো হেতুৱে হয় হৈছে একে চিন থাকিলে যোগ হয় যেত মাইনাস থাকো প্লাস থাকো বলা নাই মাইনাস আছে একে চিন আছে তথাপি যোগ হ'ব আৰু চিনটো মাইনাসে হ'ব যদি সৰল ভাষা বুজিব যোৱা সৰল ভাষাত আজি 2 টকা বাকি খাইছে কালি 2 টকা বাকি খাইছে দোকানত কিমান টকা হ'ব 4 টকা হ'ব কিন্তু বাকি মাইনাস মানে বাকি 2 টকা বাকি হৈছে সিম্পল বুঝা যা 2 টকা বাকি সমান কি হ'ব 4 টকা বাকি হৈছে গতিকে আমি কি লিখিম আগৰটুক যি আছে এইটোৱে লিখিম সৰি ইটো আগৰটুক যি আছে এইটোৱে লিখিম হৈছে -2 হলেহে 4s হ'ব হ্যাঁ নহয় গতিকে আমি -2s ইজি 4s over 8 আছে হয় না নহয় প্লাস 1 হৈছে এতিয়া একে থকা বিলাক কমন লোৱা ইয়াত 4 মানে কি 2 2 গুণ 4 আৰু ইয়াত 2 আছে গতিকে 2 লোৱা এক্সট্ৰা গৈ হৈছে আৰু ইয়াত s স্কয়াৰ ইয়াতো s আছে গতিকে এইটো s ইয়াতো s আছে এটা s আছে দুইফালে কমন গতিকে এইটো এটা s লোৱা হৈছে 2 কিমান গুণ 4 2 2 গুণ 4 s কিমান গুণ s স্কয়াৰ s গুণ s স্কয়াৰ হৈছে মাইনাস 2s কিমান গুণ 2s 1 গুণ 2s হৈছে আৰু ইফালে যি আছে ইফালে সেম বস্তু কপি কৰি লিখি দিয়া হৈছে গতিকে কি হইবা 2s কিমান গুণ 2s কিমান গুণ 2s 1 গুণ 2s প্লাসে কি হে মাইনাস প্লাসে মাইনাসে মাইনাস হৈছে গতিকে এবাৰ কি কৰিম এইখিনি বস্তু ব্ৰেকেটৰ ভিতৰৰ খিনি একফালে আৰু ব্ৰেকেটৰ বাহিৰৰ খিনি একফালে হৈছে এইটো লিখাৰ পিছত তুমি কি কৰিবা সেম বস্তু ইটো সেম বস্তু ওলাইছে 2s - 1 হ্যাঁ নহয় গতিকে আমি কি কৰিম গতিকে আমি কি কৰিম আমি এটো সেম বস্তু লিখিম আগৰ দৰে 4s স্কয়ার মাইনাস 4s প্লাস 1 ৰ মান শূন্য হ'ব কেতিয়া হ'ব শূন্য
যেতিয়া কি হ'ব 2s - 1 সমান সমান 0 হয় হৈছে আৰু 2s - 1 সমান সমান 0 হয় এটো একে ওলাব হৈছে তোমাৰ এনসারটো একে ওলাব উপায় নাই হৈছে এটো বস্তু পিছত বুজি পাবা কি ওলাইছে একে হৈছে সো এতিয়া আমি যিকোনো লিখিব লাগিব একে ধৰণৰ যিকোনো কি লিখিম 2s - 1 সমান সমান 0 আৰু ইফালে 2s - 1 সমান সমান 0 গতিকে ইফালে আমি পাম 2s ইকুৱেল -1 ইফালে কি হ'ব 0 0 লিখিম -1 ইফালে গলে আমাৰ +1 হৈছে 2s ইফালে 0 যোগ 1 একে হ'ব হৈছে যেটো এইটো দুৰ লগত পূৰণ হৈ আছে না নাই পূৰণটো ইফালে গলে কি হ'ব মনত ৰাখিবা পূৰণ সমানচিন পাৰলে সদায় হৰণ হয় হৈছে এতিয়া আমাৰ কিমান হ'ল s মানে হাফ হৈছে ইয়াতো সেম মেথড চাই লিখিলেও ক্ষতি নাই হৈছে 2s ইকুৱেল -1 ইফালে গলে কি হ'ব 0 + 1 s ৰাখিম s টো ইয়াত লগ লাগি আছে থকা মানে পূৰণ ইফালে গলে কি হ'ব হৰণ হৈছে s মানে কিমান হৈছে আমাৰ এখিনি হৈছে এক লাইন কমাই দিলে হৈছে একন ক্ষতি নাই সো আমাৰ শূন্যটা কি নিৰ্ণয় শূন্য দুটা কি নিৰ্ণয় শূন্য দুটা কি কোৱা নিৰ্ণয় শূন্য কি 1/2 আৰু 1/2 হৈছে এতিয়া আমি কি সত্যাপন কৰিব লাগিব খালি এনে এৰিলে নহব এটো আমি আধা নম্বৰহে পাম হৈছে সত্যাপন কৰি দেখাব লাগিব সত্যাপন মানে কি বস্তু সোৱা সত্যাপন মানে কি শূন্য দুটা প্ৰথমে আমি যোগ কৰিম হৈছে শূন্য দুটাৰ যোগফল বা সমষ্টি লিখিলে অলপ হ্যান্ডসাম লাগে হয় না গতিকে আমি সমষ্টি লিখিম এতিয়া সমষ্টি কি কৰিম এটো যোগ কৰিম 1/2 + 1/2 আৰু ভগ্নাংশৰ যোগ বিয়োগ শিকাব দৰকাৰে নাই হৈছে কেনেকৈ হয় যোগ বিয়োগ প্ৰথমে লসাগু উলাম 2 আৰু 2 লসাগু উলাম তো একে বস্তু আছে গতিকে লসাগু উলাব দৰকাৰে নাই যদি তথাপি লসাগু উলাই এনেকৈ লসাগু উলাব লাগিব হৈছে 2 আৰু 2 লসাগু 2 হ'ব ওপৰত 1 + 1 যি আছে আৰু হৈছে ওপৰত 1 যোগ কৰিলে 2 2 হৈছে এতিয়া আমি কাটাকাটি নকৰিম ইমান সোনকালে হা কাটাকাটি কৰাৰ আগত আমি চাম শূন্য দুটাৰ সমষ্টি কি হ'ব লাগে এটা আমি মনত ৰাখিম শূন্য দুটাৰ সমষ্টি কি হ'ব লাগে সদায় মনত ৰাখিবা শূন্য দুটাৰ সমষ্টি ওলাব লাগে আমাৰ -x ৰ হৰণ আৰু ওলাব লাগে x² ৰ হৰণ হয় নহয় এটা -x ৰ হৰণ হয় নহয় সোৱা x ৰ হৰণ 2 হয় নহয় এটো আমি কিতাপত চাম হৈছে ইয়াত সোৱা ইয়াত কি কৈছে s ৰ -x টো নহয় ইয়াত আমাৰ আছে s হয় নহয় গতিকে আমি ইটো চাম ইয়াত আমাৰ কি আছে s ৰ হৰণ -4 আছে এটা আছে আমাৰ 2 লাগিল গণ্ডগোল আমাক কি লাগে ইয়াত 4 বনাব লাগে গতিকে ইয়াত আমি 2 পূৰণ দিম ইয়াতো আমি 2 পূৰণ দিম যাতে 4 হয় একফালে 2 পূৰণ দিলে কি হ'ব আনবেলেন্স হৈ যাবে দুইফালে 2 পূৰণ কৰি দিম যেনেকৈ আমি 4 থাকিলে কাটাকাটি কৰি 2 2 গুণ 2 গুণ লিখিব পাৰো তেনেকৈ আকৌ আমি পূৰণ কৰিব পাৰিম হয় নহয় গতিকে আমি কি কৰিম 2 2 গুণ 4 আৰু 2 2 গুণ 4 হৈছে এতিয়া আমাৰ এইটো 4 বনাৰ সপোন পূৰণ হ'ব হৈছে গতিকে আমাৰ কি আছে -x ৰ হৰণ এটা আৰু মাইনাস লাগিব মাইনাস ইয়াত নাই যেহেতু ইয়াতো মাইনাস দিম ইয়াত আৰু এটা মাইনাস দিম হৈছে ইজি এতিয়া আমি কি কৰিম সো এই মাইনাসটো ইয়াত লিখি দিম আৰু আমি ইয়াত কি কৰিম সোৱা এটো -4 যেতিয়া হ'ব -4 ঠাইত আমি কি লিখিব পাৰিম এই মাইনাসটো ইয়াত লিখিছো না খালি -4 হে ৰৈ আছে এই মাইনাসটো ইয়াত আছে আৰু -4 ঠাইত আমি কি লিখিব পাৰিম -4 ঠাইত আমি কি লিখিব পাৰিম -4 কি বস্তু s ৰ হৰণ হয় নহয় s ৰ হৰণ s ৰ হৰণ হৈছে এতিয়া আমি তলত কি আছে তলত 4 টো কি বস্তু সোৱা 4 কি বস্তু s² ৰ হৰণ গতিকে আমি কি লিখিব পাৰিম
এছ স্কুৱাৰৰ হওক এইটো আমাৰ মিলি গৈছে একেবাৰে ইজি হৈছে এতিয়া আমি কি কৰিব লাগে চোৱা শূন্য দুটা আগত সমষ্টি লৈছো এবাৰ আমি পূৰণফল উলিয়াব লাগিব হৈছে কি কৰিম শূন্য দুটাৰ পূৰণফল হৈছে শূন্য দুটাৰ পূৰণফল কি হ'ব শূন্য দুটাৰ পূৰণফল আমাৰ সদায় কি ওলাই এইটো ভাবি থাকা অলপ টাইম মই এইটো শূন্য দুটা পূৰণ কৰি দেখাই আছো আমাৰ শূন্যটো ওলাইছিল আমাৰ আধা আৰু আধা দুই ভাগৰ এক মানে কি দুই ভাগ কৰি এক ভাগ খালে আধাই খাওয়া খায় হয় না নহয় সো আধা আৰু আধা আমি পূৰণ কৰিম কি হ'ব 2 2 গুণ তলত পূৰণ থাকিলে তলে তলে পূৰণ উপরে উপরে পূৰণ 2 2 গুণ 4 1 হৈছে যদি ভগ্নাংশত পূৰণ থাকে তলে তলে পূৰণ উপরে উপরে পূৰণ যদি ভগ্নাংশত যোগবিয়োগ থাকে তেনেহলে লসাগু ওলাব লাগিব হৈছে ইয়াত যদি যোগবিয়োগ নাই পূৰণ আছে গতিকে তলে তলে পূৰণ উপরে উপরে পূৰণ 2 2 গুণ 4 1 গুণ 1 হৈছে এতিয়া আমাৰ মনত কৰা শূন্যটা পূৰণফল কি ওলাব লাগে শূন্যৰ পূৰণফল ওলাব লাগে ওপৰত আমাৰ ওলাব লাগিব কি ধ্ৰুৱক পদ আৰু তলত ওলাব লাগিব আমাৰ কি ধ্ৰুৱক সংখ্যা লিখি দিও হৈছে তলত ওলাব লাগিব কি x স্কয়াৰৰ হওক ইয়াত যেহেতু s আছে গতিকে ইয়াত আমি s লিখিম হৈছে গতিকে চোৱা এতিয়া 1 টো ধ্ৰুৱক পদ হয় না নহয় আমি এইটো চাব লাগিব 1 টো ধ্ৰুৱক পদ হয় না নহয় 1 আমাৰ ধ্ৰুৱক পদ +1 মিলি গৈছে ইয়াত +1 আছে গতিকে আমি কি লিখিম এইটো আমাৰ ধ্ৰুৱক পদ হৈছে আৰু 4 টো আমাৰ কি 4 টো s স্কয়াৰৰ হওক 4 টো আমি কি লিখিব পাৰিম s স্কয়াৰৰ হওক আৰু কি নুবুজা বাকি থাকিল নেকি একদম ইজি হৈছে বুঝছ না একেবারে সো এতিয়া আমি 3 নম্বৰ অংকটো কৰিম হৈছে 3 নম্বৰ অংকত কি কৈছে চোৱা 6x স্কয়াৰ - 3 - 7x এইটো বস্তু আমি কৰিব লাগে হৈছে ইয়াত আমি লিখি লম 6x স্কয়াৰ - 3 - 7x হৈছে এতিয়ালৈকে যিবিলাক অংক দিছিল সেইবিলাক সজাই দিয়া আছিল এতিয়া এই অংকটো কি কৰিছে যে ইয়াৰ পাৱাৰ x স্কয়াৰ আৰু ইয়াৰ পাৱাৰ 1 আছে না ইয়াতকৈ ইয়াৰ পাৱাৰ কম আছে গতিকে এইটো আগত আহিব এইটো ধ্ৰুৱক সদায় শেষত মনত ৰাখিবা হৈছে গতিকে আমি ধ্ৰুৱকটো সদায় শেষত দিম হৈছে -7x আছে এইটো আগত আনিম 3 - 3 পিছত হৈছে এতিয়া আমি সেম একে মেথড এপ্লাই কৰিম ইয়াতো সেম একে ধৰণে আমাৰ आंसर ওলাই যাব হৈছে 6 আৰু 3 গুণ এইটো আমি প্ৰথমটো আৰু শেষৰটো পূৰণ কৰিম 6 3 গুণ 18 এতিয়া 18 কি কিনি কৰিলে 7 ওলাব হৈছে গতিকে আমি 2 ৰে 2 9 গুণ 18 3 3 গুণ 9 হৈছে এতিয়া যদি চাও আমি কেনেকৈ 7 ওলাব 2 3 গুণ 6 আৰু ইফালে 9 ৰাখিলে কিমান হ'ব 6 আৰু ইফালে 3 এটা কেনেকৈ আমাৰ 7 ওলাব 7 নলাই এইটো হয় না নহয় গতিকে আমি বেলেগ অলপ চাম উপায় যে 3 3 গুণ কিমান হয় 3 3 গুণ আমাৰ কিমান হয় 9 আৰু ইফালে 2 9 ৰ পৰা 2 গলে তো 7 হয় না মিলি যাব নাই গতিকে আমি এইটো লিখিম 9 আৰু 2 আৰু দুইফালে মাইনাস দিম প্ৰথমে হা বুজাবৰ কাৰণে মই মাইনাস দুইফালে দিম প্ৰথমে তেছ আমাৰ 7 হে লাগে মানে কম লাগে ডাঙৰতকৈ কম লাগে হয় না নহয় গতিকে মাইনাস হ'ব ডাঙৰ পৰা সৰু মাইনাস হ'ব ডাঙৰ পৰা সৰু যেতিয়া মাইনাস হ'ব আৰু ডাঙৰ আগত মাইনাস লাগে ইয়াৰ আগত মাইনাস আছে না নাই হাতৰ আগত যেতিয়া মাইনাস আছে মানে ডাঙৰ আগত মাইনাস লাগে গতিকে ইয়াত প্লাস দিম এটাত মাইনাস এটাত প্লাস হলে ডাঙৰ পৰা সৰু বিয়োগ হ'ব হয় না নহয় গতিকে কি হ'ব 9 + 2 -9 + 2 দিম তেতিয়া মানে -7 হ'ব হৈছে তুমি যদি গণ্ডগোল লাগে কেতিয়াবা যে কেনেকৈ এইটো চিন মিলাম তুমি কি কৰিবা সিম্পল দুটা অংক লিখি লবা 9 আৰু 2 চা দুইফালে মাইনাস যিকোনো সংখ্যা মাইনাস দিবা হৈছে এটা চাও তোমাৰ মাইনাস লাগে মানে ডাঙৰটো আগত মাইনাস দিবা ডাঙৰটো মাইনাস থাকিব লাগিব মানে সৰুটো আগত প্লাস দিবা হৈছে সিম্পল এইটো আমাৰ আৰু কিছু বদলাব নালাগে এইটো যি আছে তাকে লিখা এতিয়া -7x মানে কি লিখিম -9x আৰু +2x হৈছে -3x টো আমি লিখিব লাগিব এইটো x আছে না x লিখিব লাগিব এতিয়া কি কমন আছে চোৱা 6 3 গুণিতক 9 3 গুণিতক হয় নহয় 6 3 গুণিতক 9 3 গুণিতক গতিকে 3 কমন x স্কয়াৰ ইয়াত x আছে গতিকে x কমন
3 কিমান গুণ 6 3 2 গুণ 6 x কিমান গুণ x স্কয়ার x গুণ x স্কয়ার মাইনাস 3 কিমান গুণ 9 3 3 গুণ 9 x কিমান গুণ x তো x নাইয়ে x x আছে মিলে হয় না ইয়াত x দৰকাৰ নাই তো 2x - 3 ইফালে যি আছে তাকে লিখি লোৱা 2x - 3 ইমান গণ্ডগোল কৰি লাভ নাই হৈছে ৰাখ লিখি লোৱা এতিয়া চোৱা ইয়াত কি চিন ইয়াত কি বস্তু দিলে এটো মিলিব 2x কিমান গুণ 2x কিমান গুণ 2x 1 গুণ 2x ইজি প্লাস ইয়াত কি কারণে মানে প্লাসে কি হে মাইনাস সরি প্লাসে কি হে প্লাস হৈছে ব্ৰেকেটৰ ভিতৰৰ বিলাক একফালে আৰু ব্ৰেকেটৰ বাহিৰৰ বিলাক একফালে হৈছে এতিয়া আমি লিখিম যে 6x স্কয়ার -3 -7x ৰ মান শূন্য হ'ব কেতিয়া হ'ব যেতিয়া 2x - 3 সমান শূন্য হয় বা 3x + 1 সমান শূন্য হয় যিকোনো মান এটা হলে হল ঠিক আমি তো যিকোনো লিখি হ'ব যিকোনো কেতিয়াবা ইংলিশত আইডাৰ লিখি দিয়ে সারে হৈছে তুমি লিখিবা 2x - 3 = 0 এফালে আছে কি 3x + 1 = 0 হৈছে so 2x = 0 ইয়াত -3 আছে না সমানখিনি পাৰ হলে +3 হ'ব হৈছে 2x এ লিখা শূন্য লগত 3 যোগ কৰিলে 3 হ'ব ইয়াত 2 লগত একটু কি হৈ আছে পূৰণ হৈ আছে না নাই ইফালে গেলে কি হ'ব হৰণ হ'ব 3 তলত 2 বুঝছা না ইফালে যদি পূৰণ হৈ আছে লক লাগি আছে না নাই লক লাগি থাকা মানে পূৰণ মত দেখা লক লাগি থাকা মানে কি পূৰণ যেতিয়া পূৰণ সমাধান পাৰ হয় হৰণ হ'ব উল্টা হয় যিকোনো সংখ্যা হয় না নহয় এটু সাম 3x + 1 = 0 এটা আমি 3x রাখো +1 টি ভাগ পঠাই দিও কি হ'ব 0 - 1 হৈছে গতিকে 3x যেটো আছে আমি কি কৰিম x টো ৰাখিম আৰু ইফালে আচ্ছা ইফালে 3x ৰাখো একবাৰ হা গণ্ডগোল লাগিব তোমাৰ 0 পৰা 1 গলে 1 ডাঙৰ পৰা সৰু বিয়োগ ডাঙৰত কি চিন আছে এইটো চিন থাকিব হৈছে গতিকে কি কৰিম x ৰাখিম আৰু ইফালে -1 যি আছে ইয়াত পূৰণে আছে 3 টো ইফালে গলে হৰণ হ'ব হৈছে গতিকে x সমান এখিনি আৰু x সমান এখিনি হয় নহয় মানে নিৰ্ণয় শূন্য আমাৰ এইটা নির্ণয় শূন্য কি নির্ণয় শূন্য আমার 3/2 বা -1/3 এই দুইটা যিকোনো এটা বহালে বুঝছে এতিয়া আমি সত্যাপন কৰিব লাগিব সত্যাপন কৰা হয় বেলেগ পৃষ্ঠাত যাম হৈছে কাৰণ ইয়াত ঠাই অলপ কম হয় ইয়াত আমি সত্যাপন কৰিম হৈছে সত্যাপনৰ কাৰণে আমি প্ৰথমে শূন্যটাৰ সমষ্টি ল'ব লাগিব দুটা শূন্যৰ সমষ্টি লিখি দিও অলপ উল্টাকৈ লিখিলো এবাৰ ক্ষতি নাই হৈছে বানান ভুল চাই অংকৰ নম্বৰ নাকাটে হৈছে দুটা শূন্যৰ সমষ্টি শূন্যটা কি কিনি আছিল আমাৰ শূন্যটা আছিল আমাৰ 3/2 আৰু -1/3 হৈছে শূন্যটা কি আছিল আমাৰ 3/2 আৰু -1/3 সমষ্টি মানে যোগফল যোগ কৰিব লাগিব এতিয়া আমি হৈছে 3/2 প্লাসে মাইনাসে মাইনাস ওপৰত 1 তলত 3 এতিয়া আমি তলত যেহেতু দুটা বস্তু আছে বেলেগ বেলেগ হয় নহয় যে লসাগু উলাম প্লাস মাইনাস থাকিলে লসাগু উলাবই লাগিব ভগ্নাংশৰ যোগ বা বিয়োগ কৰিলে লসাগু উলাব লাগিব হৈছে 2 3 গুণ 6 ইফালে আমি লসাগু উলাব পাৰা এনেকৈ 2 আৰু 3 দি হৈছে 2 3 গুণ 6 2 কিমান গুণ 6 3 গুণ 3 3 গুণ 9 -9
তিনিৰে 6ক 2 বাৰ যায় 3 2 গুণ 6 গতিকে 2ৰে 1 গুণ 2 হৈছে লসাগু উলিয়াই যদি নাজানা বেলেগ ফালে চাই ল'বা আইঅ'ৰ একটা ভিডিঅ' আছে হৈছে তাত চাই ল'বা বা মোৰ চেনেলত বহুত ভিডিঅ' আছে বেলেগ চেনেলতো ভিডিঅ' আছে বেলেগ ইউটিউবাৰে বনাইছে হৈছে গতিকে ইয়াত লিখা 6 9ৰ পৰা 2 গ'লে কিমান হ'ব আমাৰ 7 হৈছে ইজি না 7 হৈছে না হোৱা নাই এতিয়া আমি চাম যে শূন্যটাৰ সমষ্টি কি হ'ব লাগে শূন্যটাৰ সমষ্টি কি হ'ব লাগে শূন্যটাৰ সমষ্টি হ'ব লাগে ওপৰত হ'ব লাগে আমাৰ xৰ হওক হৈছে মাইনাছ xৰ হওক এটা মাইনাছ নাই গতিকে মাইনাছটা দিম আমি এক্সট্ৰা এটা মাইনাছ দিলে কাম নহ'ব দুইটা মাইনাছ দিম হৈছে গতিকে মাইনাছটো ইয়াত লিখি লওঁ আৰু -7 থাকিল -7 xৰ হওক হ'ব লাগিব নহ'লে ভুল হ'ব অংকটো হৈছে এতিয়া xৰ হওক চাম আমি xৰ হওক -7 হয় না নহয় হয় গতিকে এইটো আমাৰ xৰ হওক xৰ হওক আৰু এইফালে আমাৰ 6x² হওক 6টো আমি x² হওক লিখিব পাৰোঁ হয় নহয় x² হওক মিলিছে না এইখিনি বস্তু আৰামছে মিলিছে হৈছে এতিয়া আমি শূন্যটাৰ সমষ্টি লিখিছোঁ এতিয়া আমি লিখিম শূন্য দুটাৰ গুণফল মানে কি পূৰণফল যেটো আমি পূৰণ কৰিম হৈছে ইয়াত আছে 3/2 ইনটু -1/3 পূৰণ ভগ্নাংশৰ পূৰণ কি তলে তলে পূৰণ ওপৰে পূৰণ 2 3 গুণ 6 3 1 গুণ 3 তেনে এই পূৰণ কিন্তু চিনটো পূৰণ হ'ব ৰে প্লাছে মাইনাছে মাইনাছ হৈছে ইয়াত আমি কটাকটি নকৰিম প্ৰথমে হৈছে আগত আমি মিলাই ল'ম যদি মিলে কটাকটি দৰকাৰ নাই হৈছে যেতিয়া শূন্য দুটাৰ গুণফল এই গুণফল আহিব তেতিয়া আমি ওপৰত ধ্ৰুৱক কৰাব লাগিব হৈছে ধ্ৰুৱক -3 হয় নহয় চোৱা -3 আমাৰ ধ্ৰুৱক মিলি গৈছে একেবাৰে মিলিছে হৈছে গতিকে -3 আমাৰ কি ধ্ৰুৱক পদ তুমি কয় যে ধ্ৰুৱক দ্বাৰা মাইনাছ কি লিখা নাই কাৰণ -3 ধ্ৰুৱকত -3 একেবাৰে ধ্ৰুৱক গোটাই -3 মিলিহে ধ্ৰুৱক সেইবাবে লিখা নাই ইয়াত -7 xৰ হওক আছিল -7 মিলিহে xৰ হওক গতিকে xৰ -7 লিখি xৰ হওক লিখিছিলোঁ আৰু এই মাইনাছটো ইয়াত হৈছে সেম বস্তু ইয়াত কৰিছোঁ -3 মানে ধ্ৰুৱক পদ আৰু 6টো আমাৰ কি x² হওক হৈছে সত্যাপন কৰা হ'ল হয় না নহয় এতেকে কি 6x² - 3 - 7xৰ শূন্য দুটা কি কিনি 3/2 আৰু -1/3 সত্যাপন কৰা হ'ল ইজি না একবাৰে ইজি হৈছে এতিয়া তাৰ পিছৰ অংকটো চোৱা 4 নম্বৰ কি আছে 4 নম্বৰ আছে তোমাৰ 4u² + 8u হৈছে এইটো আৰু তোমাৰ ধ্ৰুৱক নাইয়ে গতিকে ডাইৰেক্ট কৰি দিয়া হৈছে একবাৰে ইজি কি কমন আহে ইয়াত 4 কমন আহে ইয়াতো 4 গুণিতক ইও 4 গুণিতক 4 কমন আহিব u² ইয়াতো u আছে ইয়াতো u আছে হৈছে যে 4u কিমান গুণ 4u² চাইছে একে বস্তু u গুণ নহয় u² হ'ব তে 4 কিমান গুণ 8 4 2 গুণ 8 u তো এটা আছে কাল দৰকাৰ নাই হৈছে মানে আমাৰ এটা হৈ গ'ল ইয়াত শূন্য হল ইয়াৰ মান শূন্য হলেও এর পূরণ আছে গতি এটো শূন্য হ'ব ইয়াৰ মান শূন্য হলেও এটো পূরণ আছে এটো শূন্য গোটেইবিলাক শূন্য হ'ব হৈছে গতি কি লিখিম আমি ইয়াত ডাইৰেক্ট 4² + 8u মান ইয়াত লিখিলে আৰু ভাল হলো নহয় 4² + 8u মান শূন্য হ'ব যদিহে বা শূন্য 4u² + 8u মান শূন্য হ'ব যদি 4u = 0 হয় বা
x প্লাছ 2 সমান সমান 0 সৰি u প্লাছ 2 মোৰ এইটো বাৰে বাৰে x লিখিব হৈছে u প্লাছ 2 ইকুৱেল 0 হয় হৈছে এতিয়া আমি যিকোনো কি লিখিম 4u ইকুৱেল 0 আৰু ইফালে লিখিম u প্লাছ 2 ইকুৱেল 0 সো আমি ইয়াত u সমান সমান 0 4 ইফালে পূৰ্ণ আছে না নাই ইফালে গলে হৰণ হৈছে এইটো 4 সমান সমান 0 u মানে কি মানে আমাৰ 0 আৰু ইয়াত u মানে কি হ'ব 0 minus 2 সমান সমান কি হ'ব minus 2 হৈছে এতিয়া আমি কি কৰিম এতেকে নিৰ্ণয় শূন্য দুটা কি আমাৰ u মানে এটা 0 হয় নহয় আৰু আনটো -2 হৈছে সো যেতিয়া এটো 0 আৰু -2 হল তেতিয়া আমি সত্যাপন কৰি দেখাব লাগিব হয় নহয় সত্যাপন কেনেকৈ কৰিম সোৱা 1 কে নিয়মেৰে হৈছে সত্যাপন আৰম্ভ কৰো 1 নম্বৰ আমি কি লিখিম শূন্য দুটাৰ সমষ্টি শূন্যটাৰ সমষ্টি কি হ'ব যোগ কৰিম হা নহয় 0 আৰু -2 0 প্লাস -2 সমষ্টি মানে যোগ ফল হৈছে গতিকে শূন্য আৰু শূন্য থাকিল দৰকাৰ নাই প্লাসে মাইনাসে -2 হৈছে শূন্য দৰকাৰ নাই তে -2 শূন্যটাৰ সমষ্টি সদায় কি হয় মনত ৰাখা শূন্যটাৰ সমষ্টি আমি কি লিখিব লাগে মত কৰা শূন্যটাৰ সমষ্টি আমাৰ হ'ব লাগে যে ওপৰত আমাৰ হ'ব লাগে -x ৰ হওক আৰু তোৰ হ'ব লাগে আমাৰ x স্কয়াৰৰ হওক হৈছে এতিয়া -x ৰ হওক যেটো হ'ব লাগে আমি চাম x ৰ হওক কি আছে ইয়াত x ৰ হওক কি আছে ইয়াত 8 আছে ইয়াত u আছে x ৰ ঠাইত হৈছে 8 ওলাব লাগে ইয়াত 8 ওলাইছে নেকি চোৱা ইয়াত কিমান ওলাইছে 2 ওলাইছে গতিকে 2 আমি 8 বনাম হৈছে 2 আমি কি কৰিম 8 বনাম -2 আমি কি কৰিম 8 বনাম 2 কিমান গুণ 8 হ'ব 2 4 গুণ 8 একো নাই মানে মনে মনে 1 আছে হৈছে ওপৰত যদি পূৰণ দিও তলতে পূৰণ দিব লাগিব হৈছে যেতিয়া আমি 16 আৰু 8 কাটাকাটি কৰো 4 ৰে 4 গুণ 16 4 2 গুণ 18 নহয় যেতিয়া আমি হৰণ কৰিব পাৰো হৰণ মানে কাটাকাটি হৈছে কাটাকাটি কৰিব পাৰো তেনে পূৰণটো কৰিব পাৰো না 4 4 আৰু 4 পূৰণ দিব পাৰো হয় নহয় সেম মতে ইয়াত 4 পূৰণ দিছে ইয়াত 4 পূৰণ দিছে হৈছে গতিকে আমি কি পাম 2 4 গুণ 8 মাইনাস 1 4 গুণ 4 হৈছে এতিয়া আমি কি কৰিম সোৱা আমাক মিলাব লাগিব যেটো ইয়াৰ লগত 8 লগত মিলি গৈছে হৈছে ইয়াত ইয়াৰ আগত কি হ'ব এবাৰ আমাক লাগে -x ৰ হওক হৈছে -2 আছে এবাৰ অলৰেডি আছে এক্সট্ৰা মাইনাস দিব দৰকাৰ নাই মাইনাস মিলি গৈছে -2 লাগে আমাক মাইনাস আছে তে x ৰ হওক খালি 8 হ'ব লাগিব হয় না নহয় x ৰ হওক মানে ইয়াত u আছে u ৰ হওক কি হ'ব খালি 8 হ'ব লাগিব হৈছে না মানে খালি 8 হ'ব হৈছে না মানে প্লাস মানে কি কাৰণে প্লাস গতিকে আমি কি কৰিম এই মাইনাসটো ব্ৰেকেটত দিলে আৰু ভাল লাগিব যদি আমি ব্ৰেকেটত দিওছে তে এই মাইনাসটো ইয়াত গল আৰু এই 8 মানে x ৰ হওক হৈ গল হৈছে গতিকে -2 মাইনাস থাকিল আৰু 8 মানে কি x ৰ হওক ইয়াত যদি x নাই গতিকে u ৰ হওক হৈছে 4 এটা 4 টু x স্কয়াৰ হওক হ'ব লাগিব এইটো ইম্পৰ্টেন্ট এটা 4 টু x স্কয়াৰ হওক আছে না নাই এই u স্কয়াৰ হওক 4 আছে না নাই হৈ গৈছে ইয়াত আমি লিখিম 4 মানে কি লিখিম u স্কয়াৰৰ হওক এই বস্তু বুজিছ না বুজা নাই একদম ইজি হৈছে এতিয়া সোৱা শূন্য দুটাৰ গুণফল শূন্যটা পূৰণ কৰিছাম হৈছে কিমান হ'ব 0 পূৰণ -2 এটো কিমান হ'ল 0 হল হয় না মৰি গল শেষ হয় না 0 হল এতিয়া আমি কি কৰিব লাগিব আমাক লাগে কি শূন্যটাৰ গুণফল সদায় আমাৰ কি হ'ব লাগিব ওপৰত থাকিব লাগিব আমাৰ ধ্ৰুবক পদ
হৈছে আৰু তলত থাকিব লাগিব আমাৰ x স্কয়াৰৰ হওক হৈছে এতিয়া আমাৰ ধ্ৰুবক পদ কিমান আমি চাম কিতাপত হৈছে ধ্ৰুবক পদ আমাৰ কিমান আছে ধ্ৰুবক পদ নাই দেখোন হ্যাঁ নহয় ধ্ৰুবক পদ নাই আৰু আমাৰ তলত মানে ইয়াত একো নাই মানে কি আছে মানে এক আছে হ্যাঁ নহয় আৰু x স্কয়াৰ হওক আমাৰ কিমান চাও x স্কয়াৰ হওক ইয়াত কি আছে 4 আছে আমাক 4 লাগে ইয়াত যেহেতু নাই তো 4 লাগে আমাক হ্যাঁ নহয় গতি কি কৰিম 4 আমাৰ কাৰণে দৰকাৰী গতিকে আমি হৰণ পূৰণ কি কৰিম হৈছে এতিয়া আমি তলত 4 আছে না 1 4 গুণ 4 0 4 গুণ 0 গতি মিলি গৈছে আমাৰ সমান সমান দি ইয়াত লিখি দিম 0 মানে কি আছে ইয়া 0 মানে কি ধ্ৰুবক পদ 0 নাই মানে কি ধ্ৰুবক পদ হৈছে 4 মানে কি রে বারে 4 মানে 4 মানে কি আছিল ইউ স্কয়াৰৰ হওক হৈছে ইউ স্কয়াৰৰ হওক বুঝানে বুঝা নাই একদম সহজ হৈছে এতেকে সত্যাপিত কৰা হল লিখি দিবা হৈছে তলত সো এইবাৰ আমি 5 নম্বৰৰ অংকটো কৰিম হৈছে 5 নম্বৰৰ অংকটো চাই লোৱা 5 নম্বৰ অংকটো কি কৈছে t স্কয়াৰ মাইনাস 15 হৈছে কি কৰিবা t স্কয়াৰ মাইনাস 15 দিছে তুমি কি কৰিবা ইয়াত তো আৰু না যায় একেবাৰে এটা আছে তোমাৰ স্কয়াৰ দি ডাইৰেক্ট 15 লিখি দিছে হয় না ধ্ৰুবক পদ গতিকে তুমি কি কৰিবা ইয়াত এক্সট্ৰা উপায় নাই ইয়াত এটো কেতিয়া শূন্য হ'ব যেতিয়া গোটেইবিলাক শূন্য হয় এটো আমি লিখি দিম t স্কয়াৰ মাইনাস 15 তেতিয়া শূন্য হ'ব যেতিয়া t স্কয়াৰ মাইনাস 15 একেবাৰে শূন্য হয় না নহয় সো t স্কয়াৰ মাইনাস 15 নোর মান শূন্য হ'ব যদিহে t স্কয়াৰ মাইনাস 15 ইকুৱেল শূন্য হয় গোটেইবিলাক শূন্য হ'ব লাগিব বুঝছেনে বুঝা নাই এতিয়া আমি কি কৰিম t স্কয়াৰ মাইনাস 15 সমান সমান শূন্য লিখি দিম বুঝছে ইয়াত তুমি ইয়াতো কৰি লিখিব পারলো হেতেন তুমি ভাবিবা যে কি কৰিল যে আমি এই লাইনটো লিখি দিছো যদি শিক্ষকে লিখি নিদে বলে এই লাইনটো লিখি নিদে তুমি ইয়াৰ পৰা ডাইৰেক্ট ইয়াৰ পৰা ইয়াত জপি আহিব পাৰিবা হৈছে যদি শিক্ষকে নিশিকায় তেনেহলে এই লাইনটো লিখি দিবা হৈছে কাৰণ এই লাইনটো লিখিলে ভুল দিব নোৱাৰে নিলিখিলে ক'ব নোৱাৰে কি কৰে সো আমি কি কৰিম t স্কয়াৰ একফালে ৰাখিম আৰু 0 একফালে ৰাখিম ইয়াৰ আগত মাইনাস আছে নাই এটো এইফালে সাইড কৰি পঠাই দিম হৈছে বাউন্ডাৰী পাৰ কৰাই দিম হৈছে যেতিয়া আমি এই সমান সমান চিন পাৰ কৰাই দিম ইয়াৰ আগত মাইনাস আছে ইয়াত গলে কি হ'ব প্লাস হ'ব সো আমি t স্কয়াৰ আৰু ইমান 0 লগত 15 0 লগত যিকোনো যোগ কৰিলে কি হ'ব 15 হ'ব হিটোই হ'ব হ্যাঁ নহয় স্কয়াৰ পাৰ হলে কি হয় সো পূৰণ পাৰ হলে হৰণ হয় যোগ পাৰ হলে বিয়োগ হয় সো আমি স্কয়াৰ যেতিয়া পাৰ হ'ব কি হৈ যাব ৰুট হৈ যাব মনত ৰাখা আৰু যেতিয়া ৰুট হ'ব ৰুট সদায় যোগ বা বিয়োগ হয় বুঝছা না নাই ৰুট মানে সদায় যোগ বা বিয়োগ কিয় কাৰণ ৰুট 4 মানে কি হ'ব আমাৰ সদায় যোগ বিয়োগ 2 কিয় কাৰণ -2 স্কয়াৰ কৰিলে আমাৰ 4 হয় আৰু +2 স্কয়াৰ কৰিলেও 4 হয় সো যেতিয়া আমি ৰুট 4 ক আমি বৰ্গমূল কৰিম তেতিয়া 4 ৰ বৰ্গমূল 2 ওলাব পাৰে 4 ৰ বৰ্গমূল বিয়োগ 2 ওলাব পাৰে এই আমি যেতিয়া 4 ক ৰুটৰ পৰা ভাঙি দিম তেতিয়া আমি নাজানো যে বৰ্গমূল তো কিহৰ পৰা হৈছে 2 ৰ পৰা বৰ্গ সংখ্যা 4 হৈছে না -2 ৰ পৰা বৰ্গ সংখ্যা 4 হৈছে বুঝছা নাই এই আমি প্লাস মাইনাস দিব লাগিব এতিয়া আমি কি কৰিম বৰ্গমূল চিন লিখো হৈছে এতিয়া কি নিৰ্ণয় শূন্য ৰুটে আমাৰ কি হৈছে নির্ণয় শূন্য রুটটা কি নির্ণয় রুটটা কি এটা হচ্ছে আমার +15 নিলিখিলো +2 মই লিখি দিছো তথাপিও এটা হচ্ছে আমার -15 শূন্যটা হৈ গৈছে এখিনি বুজিছা একদম ইজি না আৰু মতলব ফানিও আছে না অংকটো সো আমি ইয়াত লিখিম কি সত্যাপন
সো সত্যাপনৰ বাবে চোৱা কি কৰিব লাগিব আমি এই একে নিয়ম সংখ্যা দুটাৰ শূন্যৰ বা শূন্য দুটাৰ লিখি দিওঁ শূন্য দুটাৰ কি আছিল প্ৰথমে যোগফল বা সমষ্টি কি আছিল যোগটো কৰিব লাগিব কি আছিল হয় না নহয় 15 যোগ 15 এটা আছিল মাইনাস এটা প্লাস হয় না নহয় এটা মাইনাস এটা প্লাস যোগ করলে কি হবো -√15 প্লাস √15 যদি তুমি আজি 2 টাকা বাকি লওয়া কালি 2 টাকা জমা দিয়া বাকি জমা কাটা যাব সমান 0 হবো সেম এটাৰ আগত মাইনাস এটাৰ প্লাস সেম বস্তু থাকিলে 0 হয় হৈছে তোমাক শূন্যটাৰ যোগফল সদায় কি উলাব লাগে মত কৰা শূন্যটাৰ যোগফল আমি উলাব লাগে ওপৰত x স্কয়াৰৰ হওক x স্কয়াৰৰ হওক যত মাইনাস থাকে সরি x এর হওক মাইনাস x এর হওক আর অতল থাকে আমার x স্কয়াৰৰ হওক হৈছে আমি ইয়াত লিখিম 0 টু আমার x এর হওক হয় না নহয় সোয়া x এর হওক ইয়াত খালি x খালি t নাই গতি x এর 0 হবই হয় না নহয় ঠিক আমি লিখিম 0 টু আমি লিখিম t এর হওক হৈছে আতলত আমার কি লাগে তো x স্কয়ার হোক কি আছে x স্কয়ার হোক t স্কয়ার হোক কি আছে 1 এত একো নাই মানে কি আছে 1 আছে না নাই গতি এটো আমি লিখিম t স্কয়াৰৰ হোক হৈছে সেম বস্তু আমাৰ মিলি গৈছে ইয়াৰ লগত মিলি লগাৰ লগে তাৰ পিছতো আমি আৰম্ভ কৰিম শূন্যটাৰ যোগফল গেছ গৈছে এতিয়া আমি শূন্য দুটাৰ গুণফল শূন্যটাৰ গুণফল কি হ'ব √15 ইনটু √15 ৰুট কাটা যাব হয় না নহয় ৰুট কাটা যাব কি থাকিব 15 থাকিব আৰু ইয়াত মাইনাস থাকিব হৈছে গতিকে এতল মনে মনে কি আছে চোৱা মনে মনে একো নাই মানে কি আছে এক আছে না নাই গতিকে শূন্যটাৰ গুণফল তোমাৰ সদায় কি লাগিব শূন্য গুণফল সমান হয় ওপৰত লাগিব তোমাৰ ধ্ৰুৱক আৰু তলত x স্কয়াৰৰ হওক হ্যাঁ নহয় এতিয়া সাম ধ্ৰুৱক লৈছে না ওলা নাই ধ্ৰুৱক আমাৰ কিমান আছে ধ্ৰুৱক আমাৰ -15 আছে ধ্ৰুৱক -15 আছে না নাই এই মিলি গৈছে না নহয় গতিকে -15 ঠাইত আমি লিখিব পাৰিম ধ্ৰুৱক আৰু তলত x স্কয়াৰ হওক 1 কিমান আছে t স্কয়াৰ হওক ইয়াত 1 আছে না নাই গতিকে t স্কয়াৰ হওক 1 মানে t স্কয়াৰৰ হওক ইজি না এতেকে সত্যাপন কৰা হল লিখি দিয়া ভালকৈ লিখিব পাৰা যে t স্কয়াৰ -15 শূন্য দুটা কি -√15 আৰু +√15 সত্যাপন কৰা হল হৈছে একদম ইজি ইয়াত নুবুজা কি বাকি আছে নাকি একেবাৰে ইজি অঙ্ক হৈছে এতিয়া আমি কৰি দিম 6 নম্বৰ অঙ্কটো হৈছে সো ইয়াত 6 নম্বৰ অঙ্কটো জানো কি কৈছে 3x² - x - 4 একদম ইজি হৈছে ইয়াত আৰম্ভ কৰিম কি আছে সো এই কি ধৰণে আমি অঙ্কটো কৰি যাম ইয়াত 3 আছে ইয়াত 4 আছে 3 4 গুণ আমাৰ কি হ'ব 12 এটা 12 কেনেকৈ কৰিম চোৱা সো 12 আমি উৎপাদক বিশ্লেষণ কৰিম হৈছে উৎপাদক বিশ্লেষণ 2 ৰে 2 6 গুণ 12 2 ৰে 2 3 গুণ 6 হৈছে এতিয়া আমি ইয়াৰে যোগ বিয়োগ কৰি আমি এটা x লব লাগিব মানে 1 লব লাগিব 1 এটা আছে না নাই এটা 1 হয় না নহয় এটা x আছে না নাই গতিকে 1 ইয়াৰ হওক গতিকে ইয়াত আমি কি কৰিম 2 2 পূৰণ কৰিলে আমাৰ 4 4 বা 3 গলে 1 ওলাই গল আমাৰ 4 আৰু 3 দুইফালে মাইনাস মাইনাস দিয়া আমার -1 লাগে ইয়াৰ হওক x এর হওক কি -1 গতিকে -1 লব লাগে এতিয়া মাইনাস লাগে ডাঙৰ আগত মাইনাস হ'ব লাগিব মানে হল আগত প্লাস দিম 4 বা 3 গলে 1 -1 হৈ গেল হৈছে ইজি আগৰটো আমাৰ টেনশন নাই যি আছে বহাই দি যোৱা 3x²
এতিয়া আমাৰ x অৰ্থাৎ কি হ'ব -4 + 3 -4 এই x টো দিব লাগিব প্লাস 3x -4 হৈছে ইজি না এতিয়া ইয়াত কমন কি আছে 3.5 কমন নাইয়েই x² আৰু x ইয়াৰ কমন x আহে হয় না নহয় x কিমান গুণ 3x² x 3 গুণ 3 x গুণ x² এইখিনি বুজি পাইছা না হৈছে ইজি না x কিমান গুণ 4x x 4 গুণ হয় নহয় এইখিনি মাইনাস দিব লাগিব প্লাস মাইনাস মাইনাস গতিকে এইটো বস্তু তুমি সেম ইয়াত কপি কৰা হৈছে আৰু কপি কৰি ইয়াত তুমি পেস্ট কৰি দিয়া এইটো হৈ যাব হৈছে এতিয়া 3x কিমান গুণ 3x 1 গুণ 3x হৈছে 1 গুণ 3x এইটো বুজিছা না ইয়াত কি আছে প্লাস প্লাসে কি হে প্লাস প্লাসে কি হে প্লাস প্লাসে প্লাস হৈছে ইজি x + 1 বাহিৰৰ বিলাক একফালে ভিতৰৰ বিলাক একফালে কেতিয়া ভিতৰটো আগত লিখি দিব এইটো যদি আগত লিখি দিয়া এইটো পিছতেও ক্ষতি নাই না কাৰণ এইটো পূৰণ হৈ আছে পূৰণত 5 পূৰণ 3 যদি তুমি 3 পূৰণ 5 দিয়া কোনো লাভ লোকসান নাই হৈছে সো ইয়াত মই এইটো হৈ গৈছে এতিয়া আমি কি লিখিম 3x² - x - 4 ৰ মান কি হ'ব 4 ৰ মান কি হ'ব 0 হ'ব কেতিয়া যেতিয়া x + 1 = 0 হয় আৰু 3x - 4 = 0 হয় হৈছে গতিকে আমি যি কোনো লব লাগিব ইজি যি কোনো আমি কি লম যে x + 1 = 0 আৰু আমি কি লম আমি কি লম 3x - 4 = 0 এতিয়া আমি অঙ্কটো কৰি দিম x = 0 + 1 ইফালে গলে -1 সেম ইফালে শেষ কৰি দিও 0 পৰা 1 গলে 1 ডাঙৰ আগত মাইনাস মাইনাস হয় নহয় গতিকে ইয়াত আমি 3x লিখো ইয়াত 0 -4 আছে ইফালে গলে +4 হ'ব সদায় উল্টা হৈ যায় শূন্য পাৰ হলে হয় নহয় বাৰে কৰি আছো গতিকে আমি কি কৰিম 3x 0 লগত 4 যোগ কৰিলে 4 হ'ব শূন্যৰ ভ্যালু নাই 3x আছে হয় নহয় ইয়াত পূৰণ আছে নাই পূৰণটো পাৰ হলে কি হ'ব পূৰণ পাৰ হলে তাৰ ওলটা হৰণ হ'ব হৈছে একফালে আমাৰ -1 একফালে আমাৰ এইখিনি গতিকে নিৰ্ণয় শূন্য দুটা কি হৈছে আমাৰ নিৰ্ণয় শূন্য দুটা কি হৈছে -1 আৰু 4/3 হৈছে এতিয়া আমি সত্যাপন কৰিব লাগিব ইমান সহজে যদিও ইমান সৰু নহয় অঙ্কটো অলপ দীঘলীয়া টাইপৰ হৈছে সো আমি সত্যাপন কৰি দেখুৱাব লাগিব নহলে শিক্ষকে আধা নম্বৰহে দিব হৈছে সো আমি সত্যাপন কৰাৰ কাৰণে নিয়মটো আগতে কৈছো শূন্য দুটাৰ কি হ'ব সমষ্টি শূন্য দুটাৰ সমষ্টি কিমান হ'ব শূন্য দুটা এইটো যোগ কৰি দিয়া -1 + 4/3 হৈছে যোগ কৰি দিয়া এতিয়া আমাৰ ভগ্নাংশত যোগবিয়োগ থাকিলে লসাগু উলাব লাগিব সো ইয়াত মানে 1 আছে হৰ 1 আৰু 3 লসাগু কিমান হ'ব 1 আৰু 3 লসাগু 3 হ'ব 1 কিমান গুণ 3 1 3 গুণ 3 তে সেই 3 ৰে এইটো পূৰণ 3 গুণ 3 মাইনাস দিয়া প্লাস 3 কিমান গুণ 3 3 1 গুণ 3 সেই একেৰে ইয়াক পূৰণ 1 4 গুণ 4 এইটো যদি বুজি নপোৱা মোক কমেন্ট কৰিবা মই এটা ভালকৈ ভিডিও বনাই দিম হৈছে 3 4 পৰা 3 গলে 1 ডাঙৰ আগত প্লাস আছে গতিকে প্লাস হৈছে এটাৰ আগত মাইনাস এটাৰ আগত প্লাস থাকিলে ডাঙৰ পৰা সৰু বিয়োগ কৰিব লাগে এটা আগতে কৈছো এতিয়া কৈ আছো আৰু ভৱিষ্যতে কম হৈছে ডাঙৰ পৰা সৰু বিয়োগ কৰি ডাঙৰ যি চিন আছে এইটো চিন দিব লাগে যদি বেলেগ চিন থাকে হৈছে এইখিনি এতিয়া আমাৰ শূন্যটাৰ সমষ্টি কি হ'ব লাগে সদায় শূন্যটাৰ সমষ্টি কি হ'ব লাগে -x ৰ হৰক হ'ব লাগে ওপৰত আৰু তলত কি হ'ব লাগে x² ৰ হৰক হ'ব লাগে হৈছে এটা বস্তু মই 15 বাৰ মান কৈ আছো হৈছে চাই লোৱা এতিয়া তুমি এইটো বস্তু আমাৰ -x ৰ হৰক হ'ব লাগে -x ৰ হৰক x ৰ হৰক আছে না নাই x ৰ হৰক কি আছে -1 হ'ব লাগে x ৰ হৰক -1 আছে না নাই ও -1 নাই দেখোন -1 নাই যদি কি কৰিব লাগিব আমি
মাইনাছ দিব লাগিব, এটা মাইনাছ দিলে নহ'ব, দুইটা মাইনাছ দিব লাগিব হৈছে। গতিকে আমি কি কৰিম, মাইনাছ টু মাইনাছ এইটো থাকিলে, আৰু মাইনাছ ওৱান মানে কি আছিল, মাইনাছ ওৱান মানে কি আছিল, মাইনাছ ওৱান মানে চাই ল'ব লাগিব, মাইনাছ ওৱান মানে এক্সৰ হওক আছিল, এক্সৰ হওক মাইনাছ ওৱান, এক্সৰ হওক। আর 3 আমার কি আছিল, সো 3 কি আছিল, 3 আছিল আমার এক্স স্কয়ার হওক, 3 আমার কি আছিল এক্স স্কয়াৰৰ হওক হৈছে। ইজি না বুজিবৰ কাৰণে তুমি এইখিনি সত্যাপন কৰি দিলা, ইজি। এতিয়া আৰু এটা সত্যাপন কৰিব লাগিব, 0টাৰ সমষ্টি গৈছে, 0টাৰ গুণফল লাগিব হৈছে। আমি এইফালে কৰি দিম হৈছে, 0টাৰ গুণফল, দুটাৰ গুণফল কি হ'ব চোৱা, 0টা হৈছে আমাৰ -1 আৰু 4/3, গুণফল মানে পূৰণফল হৈছে। তুমি কি কৰিম, পূৰণ ভগ্নাংশৰ যোগবিয়োগ থাকিলে আমি লসাগু ওলাম, মই কৈছোঁ, কিন্তু পূৰণ থাকিলে তলে তলে পূৰণ, ওপৰে ওপৰে পূৰণ হৈছে। তলে তলে মনে মনে 1 আছে, 1 3 গুণ, তলত 3, 1 4 গুণ, ওপৰত 4, মাইনাছে প্লাছে মাইনাছ হৈছে। গতিকে আমি পূৰণ কৰি যিটো পাওঁ এইটো কি হ'ব, আমাৰ যেতিয়া আমি 0টা পূৰণ কৰিম, ওপৰত ল'ব লাগিব আমাৰ ধ্ৰুৱক, কি ল'ব লাগিব, ধ্ৰুৱক, আৰু তলত ল'ব লাগিব এক্স স্কুৱেৰৰ হওক হৈছে। চ' আমি কি কৰিম, ওপৰতো ধ্ৰুৱক হ'ব লাগিব, হয় না নহয় চাম আমি, ধ্ৰুৱকত -4, ধ্ৰুৱকত -4 হৈছে নহয় নাই, ইজি কৈ মিলি গ'ল, ধ্ৰুৱক, আৰু তলত 3 আছে, এক্স স্কুৱেৰৰ হওক, 3টো কি এক্স স্কুৱেৰৰ হওক 3, এক্স স্কুৱেৰৰ হওক হৈছে। এতিয়া সত্যাপন কৰা হৈ গ'ল হৈছে। এতেকে কি 3x² - x - 4ৰ 0 কি -1 আৰু 4/3 সত্যাপন কৰা হল। আৰু নুবুজা কি বাকি থাকিল নেকি, একেবাৰে ইজি। কিবা নুবুজিলে কমেণ্ট কৰিবা, নুবুজা বস্তুটো নাইয়েই না, তথাপি যদি নুবুজা কমেণ্ট কৰিবা, মই পিছত আৰু ভালকৈ ভিডিঅ' বনাই দিম, আৰু ভালকৈ বুজাই দিম হৈছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, যদি কিবা বুজা নাই কমেণ্ট কৰিবা, যদি বেছিকৈ ভাল লাগে শ্বেয়াৰ কৰিবা। আৰু যদি তুমি এনেকুৱা ভিডিঅ' বাৰে বাৰে চাব খোজা, ক্লাছ 10ৰ আটাইবোৰ গণিত আৰু ক্লাছ 9ৰ আটাইবোৰ গণিত তোমাক লাগে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। Through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go. Through the wastelands, through the highways.